আহিছিলোঁ আমি মাত্ৰ 11জন, পিছে ইয়াত আহি আমি এগাল মানুহ লৈহি। নমস্কাৰ গাইজ, মই অনুভৱ এণ্ড ৱেলকাম বেক টু ছেকেণ্ড এপিছড অফ তুমজাং পিক। ৰাতিপুৱা 8মান বজাত পাই গ'লোহি মাহুৰ ষ্টেচন, আৰু ষ্টেচনৰ ওচৰতে অটো লাগিয়ে থাকে। আৰু অটলৈ আমি প্ৰথমে আহিলোঁ বজাৰৰ মাজত থকা এই নাগা কুইজিনখন। ইয়াতে ৰাতিপুৱা ফ্ৰেছ হৈ ভাতটো খাই আকৌ ওলালোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন তুমজাং পিকলৈ। পিছে যিমানেই ওপৰলৈ গৈ আছোঁ সিমানেই ইয়াৰ পৰিৱেশটো দেখি আৰু এজাক ঠাণ্ডা বতাহ পাই পিছে মনটো আৰু ভাল লাগিছিল। বাৰু আমি পালোহি আমাৰ তুমজাং পিকৰ এণ্ট্ৰি পইণ্ট, আৰু এণ্ট্ৰি কৰি লৈ 10 টকাৰ বিনিময়ত এটা লাঠি লৈ ওপৰলৈ আগবাঢ়িলোঁ। পিছে আটাইতকৈ মজাৰ কথাটো কি হ'ল জানে, আমি আহি পাওঁতে আৰু বহুকেইটা গ্ৰুপ আহি পাইছিল। গতিকে আমিও ভালে পালোঁ, বোলো গোটেইবোৰ লগে ভাগে ওপৰলৈ গৈ যাওঁ। যদিও আমি অচিনাকি আছিলোঁ, পিছে ট্ৰেকিঙৰ এই আধা বাটত সম্পূৰ্ণ কৰোঁতে হাঁহি আৰু কথা বতৰাৰ মাজত আমি চিনাকি হৈ পেলোঁ। পিছে এই আধা বাটত ভাগত বহিও পৰিছিলোঁ, যিটো আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ট্ৰেকিঙৰ। বাৰু যি কি নহওক, আগত বা পাছত ইমানবোৰ মানুহ দেখি মনত আৰু অলপ সাহস পাইছিলোঁ আমি। বাৰু হাঁহি হাঁহি এইটো পইণ্ট পাওঁহি। এতিয়া ইয়াৰ পৰা দুটা ৰাস্তা, এটা যায় তুমজাং পিক আৰু এটা তুমজাং ভিলেজ। আমি যাম এতিয়া তুমজাং ভিলেজলৈ, তাৰপিছতে যাম আমি তুমজাং পিক। বাৰু সেয়া বাৰু নেক্সট ভিডিঅ'ত কৈ আছোঁ। এতিয়া এটা কথা কওকচোন বাৰু, এজাক পুৰণি চিনাকি মানুহ আৰু এখন নতুন ঠাই আৰু এটা পাহাৰীয়া ৰাস্তা, এইবোৰে দিয়ে এটা ধুনীয়া মেমৰেবল দিন, নহয় জানো? আজিলৈ আহিছোঁ দেই, নেক্সট ভিডিঅ' লগ পাই